মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ক্লাছত আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ চেপ্টাৰ নম্বৰ 6 অনুশীলনী 6.3 কুৱেশ্যন নম্বৰ 4 পৰা। ইয়াৰ আগৰ ক্লাছত আমি কুৱেশ্যন নম্বৰ 3 লৈ আলোচনা কৰিছোঁ, গতিকে যিসকলে চোৱা নাই মই ডিছক্ৰিপশ্যনত গোটেই প্লেলিষ্টটো দি দিম, তাৰ পৰা চাই ল'বা, ঠিক আছে। তো 4 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, যে প্ৰমাণ কৰা যে তলৰ ফলনবোৰৰ গৰিষ্ঠ বা লঘিষ্ঠ মান নাই, ঠিক আছে। তিনিটা আমাক কুৱেশ্যন দিছে, আমাক দেখাব লাগে যে ইয়াৰ কোনো গৰিষ্ঠ মান নাই বা লঘিষ্ঠ মান নাই, ঠিক আছে। তো প্ৰথম নম্বৰটো কৰিম চাবা, যে f of x equal to আমার দিয়ে আছে f of x equal to আমার কি দিয়ে আছে যে e to the power x, ঠিক আছে। তো আমি প্রথম অবকলজ পরীক্ষা বা দ্বিতীয় অবকলজ পরীক্ষা দ্বারা দেখাম যে এর গরিষ্ঠ বা লঘিষ্ঠ মান নাই। তো f dash x equal to আমি কি পাম, e to the power x এর অবকলজ করলে আমি কি পাও, e to the power x এ। তারপর আমার ক্রান্তিক বিন্দু বাহির করব লাগে, তো ক্রান্তিক বিন্দু বাহির করার কারণে f dash x equal to 0 লিখব লাগে, হয় না। তো লিখিলো f dash x এর মান কি e to the power x equal to 0। তো e to the power x এর মান কেতিয়াও 0 হ'ব নোৱাৰে, এটো নট ইকুয়াল টু 0 বা এটো অসম্ভৱ, ঠিক আছে, অসম্ভৱ, কাৰণ e to the power x এর মান কেতিয়াও 0 হ'ব নোৱাৰে, ঠিক আছে। তো ইয়াৰ পৰা আমি কোনো ক্ৰান্তিক বিন্দু বাহিৰ কৰিব নোৱাৰো, তাৰ মানে কি ক্ৰান্তিক বিন্দু যদি বাহিৰ কৰিব নোৱাৰো তাৰ মানে কি ইয়াৰ কোনো গৰিষ্ঠ মানো নাই বা লঘিষ্ঠ মানো নাই, ঠিক আছে। তো আমি লিখিব পাৰিম এর থেকে f of x এর কোনো গরিষ্ঠ বা লঘিষ্ঠ মান নাই, ঠিক আছে। গরিষ্ঠ বা লঘিষ্ঠ মান কার ওপৰত ডিপেন্ড কৰে, ক্ৰান্তিক বিন্দুৰ ওপৰত বাহিৰ কৰা হয় নহয়, ক্ৰান্তিক বিন্দু বাহিৰ কৰি তাৰ পিছতহে লঘিষ্ঠ মান বা গৰিষ্ঠ মান আমি বাহিৰ কৰোঁ। গতিকে ইয়াত কোনো যেহেতু ক্ৰান্তিক বিন্দুৱে নাই, গতিকে ইয়াৰ কোনো গরিষ্ঠ বা লঘিষ্ঠ মানো নাই, ঠিক আছে। তাৰপিছত 2 নম্বৰটো চোৱা, যে জি এক্স ইকুয়াল টু কি দিয়ে আছে লগ এক্স, ঠিক আছে। তো ইয়াক যদি আমি অবকলজ কৰোঁ, লগ এক্সৰ অবকলজ কি হয় 1/x। তো ইয়াৰ পৰা যদি আমি ক্ৰান্তিক বিন্দু বাহিৰ কৰিব লাগে তেনেহ'লে জি ডেশ এক্স ইকুয়াল টু 0 লিখিব লাগিব। তো জি ডেশ এক্স সমান কি 1/x ইকুয়াল টু 0, এইটো অসম্ভৱ বা নট ডিফাইন। এক্সৰ মান 1/x এর মান 0 হ'ব নোৱাৰে, কিয় হ'ব নোৱাৰে, যে লগ এক্সৰ ডোমেইন আদি ক্ষেত্ৰ কি 0 আৰু 1 হয় না, ওপেন ইন্টারভেল, তাৰ মানে 0ক বাদ দি 0তকৈ ডাঙৰ মানবোৰ ইয়াৰ আদি ক্ষেত্ৰ হয়। তেনেহ'লে ইয়াত এনেকুৱা কোনো এক্সৰ মান নাই যিটো ইয়াত বহালে 0 হ'ব, ঠিক আছে, এইটো অসম্ভৱ বা নট ডিফাইন, ঠিক আছে। এইটো কেতিয়াও 0 হ'ব নোৱাৰে, সেইকাৰণে ইয়াৰ কোনো ক্ৰান্তিক বিন্দু নাই। তো আমি লিখিম যে জি এক্সৰ কোনো গরিষ্ঠ বা লঘিষ্ঠ মান নাই, ঠিক আছে। নাইবা তুমি ই টু দি পাৱাৰ এক্সৰ যদি তুমি গ্ৰাফ চোৱা, সেইটো চাবা যে কণ্টিনিউয়াছ ভাৱে তোমাৰ ইনক্ৰিজে হৈ থাকে। ক'ৰবাত এনে গ্ৰাফত যদি এনেকুৱা টাৰ্নিং পইণ্ট নাথাকে, মানে এবাৰ ওপৰ ফালে যাব এবাৰ তল ফালে যাব, এনেকুৱা যদি নহয় তেনেহ'লে আমি লঘিষ্ঠ মান বাহিৰ কৰিব নোৱাৰো, গৰিষ্ঠ মান বাহিৰ কৰিব নোৱাৰো। কিন্তু ই টু দি পাৱাৰ এক্সৰ গ্ৰাফ কেৱল কণ্টিনিউয়াছ ভাৱে বাঢ়িয়ে যাই থাকে, সেইকাৰণে ইয়াৰ কোনো গরিষ্ঠ মানো নাই, লঘিষ্ঠ মানো নাই, ঠিক আছে। লগ এক্সৰ ক্ষেত্ৰতো তেনেকুৱা যে কণ্টিনিউয়াছ ভাৱে বাঢ়ি থাকে, সেইকাৰণে ইয়াৰ কোনো গরিষ্ঠ মানো নাই, লঘিষ্ঠ মানো নাই, ঠিক আছে। তো 3 নম্বৰটো চাবা, যে এইচ এক্স ইকুয়াল টু আমার দিয়ে আছে এক্স কিউব প্লাস এক্স স্কোয়ার প্লাস এক্স প্লাস 1, ঠিক আছে। তো আমি ইয়াৰ অবকলজ বাহিৰ কৰিম, যে ইয়াৰ অবকলজ কৰিলে কি হ'ব 3x² অবকলজ টুৱাইছ এক্স, এক্সৰ অবকলজ কৰিলে আমি কি পাম 1, হয় নহয়, আৰু 1 ৰ অবকলজ কৰিলে আমি 0 পাম। তো এইখিনি ইকুয়াল টু আমাৰ 0 লিখিব লাগিব, হয় নহয়, যে এই ড্যাশ x ইকুয়াল টু 0। তো এখানে আমি বহাই দিম যে 3x² প্লাস টুৱাইছ এক্স প্লাস 1 ইকুয়াল টু 0। তো ইয়াৰ কোনো বাস্তৱ মূল আছে না নাই সেটা আমি চেক কৰিম। কেনেকৈ চেক কৰি, আমাৰ সূত্ৰ কি আছিল যে d ইকুয়াল টু b² মাইনাস 4ac। এইটো যদি গ্রেটার দেন 0 হয় তেনেহ'লে বাস্তৱ মূল আছে, আৰু যদি লেস দেন 0 হয় তাৰ মানে কোনো বাস্তৱ মূল নাই, ঠিক আছে। তো আমি লিখিম b এর মান কিমান ইয়াত 2, তো 2² মাইনাস 4 ইনটু এর মান 3 আৰু c এর মান কিমান 1, তেনেহ'লে 4 মাইনাস 4 12, তো মাইনাস কিমান হল 8, লেস দেন 0, হয় না, লেস দেন 0 মানে ইয়াৰ কোনো বাস্তৱ মূল নাই, তার মানে ইয়াৰ বাস্তৱ ক্রান্তিক বিন্দু নাই, সেইকাৰণে ইয়াৰ কোনো, যেহেতু যে বাস্তৱ মূল নাই
বাস্তব মান নাই এ এইচ এক্সৰ কোনো গরিষ্ঠ বা লঘিষ্ঠ মান নাই। ঠিক আছে, নিশ্চয় বুঝি পাইছা। তো এতিয়া আমি 5 নম্বৰ কেইটা কৰিম চাবা। 5ৰ কেইটা কৈছে যে 5ৰ কেইটা কি কৈছে চোৱা, যে অদলিখিত ফলনবোৰৰ নিৰ্দিষ্ট অন্তৰালত পৰম গৰিষ্ঠ মান আৰু পৰম লঘিষ্ঠ মান উলিওৱা। তো পৰম গৰিষ্ঠ মান পৰম লঘিষ্ঠ মান কেনেকৈ বাহিৰ কৰে মই ইন্ট্ৰডাকশ্যন ভিডিঅ'ত ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। তোমালোকৰ যদি মনত আছে ভালেই কথা, আৰু যদি মনত নাই মই আৰু এবাৰ মনত পেলাই দিছোঁ যে আমাক এটা ফাংচন দিয়া থাকিব, ধৰা এফ অফ এক্স দিয়া থাকিব, কিবা এটা ফলন দিয়া থাকিব। ইয়াক প্ৰথম ষ্টেপ হ'ল যে ইয়াৰ অৱকলজ বাহিৰ কৰিব লাগে। ঠিক আছে, তো অৱকলজ কৰিলোঁ, অৱকলজ বাহিৰ কৰাৰ পিছত ক্ৰান্তিক বিন্দু বাহিৰ কৰিব লাগে। তো ক্ৰান্তিক বিন্দু কেনেকৈ বাহিৰ কৰে, এফ ডেশ এক্স ইকুৱেল টু 0 লিখিব লাগে, হয় নহয়। তো ইয়াৰ পৰা আমি এক্সৰ মান পাম, ধৰিলোঁ C1 পালোঁ, C2 পালোঁ, ঠিক আছে, C3 পালোঁ। তো আমাক ইয়াতে এটা অন্তৰাল দিয়া থাকিব, ধৰা A, B অন্তৰাল দিয়া থাকিল। এইটো অন্তৰালত এটা অন্তৰাল দিয়া থাকিব, এটা ফলন দিয়া থাকিব। তো আমি প্ৰথম ষ্টেপ হ'ল যে ফাৰ্ষ্ট ষ্টেপ যে অৱকলজ কৰা, অৱকলজ কৰি সেকেন্ড ষ্টেপ হ'ল যে ক্ৰান্তিক বিন্দু বাহিৰ কৰা। ঠিক আছে, তো এই তিনিটা ক্ৰান্তিক বিন্দু বাহিৰ হ'ল। থাৰ্ড ষ্টেপ হ'ল যে এই তিনিটা মান আৰু এই যিটো এ আৰু বি দি আছে এইটো মুক্ত অন্তৰাল, তো এ অন্তৰ্ভুক্ত হ'ব, বি অন্তৰ্ভুক্ত হ'ব। তো এ বি আৰু এই তিনিটা টোটেল কেইটা হ'ল 5টা। এই 5টা মান আমি ক'ত বহাব লাগিব, এফ এক্সত বহাব লাগিব। ঠিক আছে, তো এক্সৰ ঠাইত আমি কি বহাম, প্ৰথমত C1 বহাম, তাৰপিছত C2 বহাম, তাৰপিছত C3 বহাম, তাৰপিছত C4 বহাম, C4 নাই এ আছে, হয় নহয়, এ বহাম, তাৰপিছত বি বহাম। ঠিক আছে, তো এই মানবোৰ বহোৱাৰ পিছত কিবা এটা মান পাম, ধৰিলোঁ ইয়াৰ মান পালোঁ 4, ইয়াৰ মান পালোঁ -1, ইয়াৰ মান পালোঁ 5, ইয়াৰ মান পালোঁ 10, ইয়াৰ মান পালোঁ -8। তো এইকেইটাৰ ভিতৰত যিটোৰ মান আটাইতকৈ আমি বেছি পাম সেইটো হ'ব পৰম গৰিষ্ঠ মান। তো আটাইতকৈ ডাঙৰ এইটো, তো এইটো হ'ব কি, পৰম গৰিষ্ঠ মান। ঠিক আছে, আটাইতকৈ সৰু কোনটো হ'ব, আটাইতকৈ সৰু হ'ব এইটো, হয় নহয়। তো এইটো হ'ব পৰম লঘিষ্ঠ মান। ঠিক আছে, নিশ্চয় বুজি পাইছা, একদম সহজ। তো এতিয়া আমি 5ৰ কেইটা কৰিম চাবা, 5ৰ 1 নম্বৰটো কৰিম চাবা। আৰু এটা কথা, মই ভাবিছোঁ যে তোমালোকৰ কাৰণে এটা হোৱাটছআপ গ্ৰুপ খুলিম, গতিকে যাতে তোমালোকৰ কিবা ডাউট থাকিলে তাত জনাব পাৰা। আৰু দৈনন্দিন যিখিনি আমি ক্লাছৰ নোটছ থাকে সেই নোটছখিনি আমি হোৱাটছআপত দি দিম, তাৰ পৰা তোমালোকৰ সহজ হ'ব। ঠিক আছে, তো যিসকলে জইন হ'ব বিচৰা মোৰ এইটো নম্বৰত এটা হাই পঠাবা যে 8133059613। তো যিসকলে মোৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচৰা এইটো নম্বৰত এটা মেছেজ কৰিবা, হাই, নিজৰ নাম পঠাই দিবা। ঠিক আছে, আৰু ঘৰ ক'ত সেইখিনি নাম কি লিখিবা, নাম আৰু ঘৰ ক'ত, এই দুটা বস্তু লিখি পঠাই দিবা, মই হোৱাটছআপত জইন কৰি দিম। আৰু তাত তোমালোকে নিজৰ ডাউটখিনি সুধিব পাৰিবা, লগতে মই ক্লাছৰ নোটছখিনি তাত পঠাই দিব পাৰিম। ঠিক আছে, তোমালোকৰ সুবিধা হ'ব। তেতিয়া আমি 5ৰ 1 নম্বৰটো কৰিম চাবা। তো 5ৰ 1 নম্বৰটো আমাৰ দিয়া আছে এফ অফ এক্স ইকুৱেল টু এক্স কিউব, য'ত এক্স বিলংছ টু -2 আৰু 2 মুক্ত বন্ধ অন্তৰালত দিয়া আছে, হয় নহয়। তেনেহ'লে আমাৰ প্ৰথম ষ্টেপ আছিল অৱকলজ বাহিৰ কৰা। তো ইয়াৰ অৱকলজ বাহিৰ কৰি আমি এক্স কিউবৰ, তো এক্স কিউবৰ অৱকলজ কৰিলে আমি কি পাম, 3x², হয় নহয়। ফৰ্মুলা কি আছিল আমাৰ, যে ডি এক্সৰ এক্স টু পাৱাৰ n যদি হয় তেনেহ'লে n টো আগত আহে, এক্সৰ ওপৰত যিটো পাৱাৰ থাকে তাৰ পৰা 1 মাইনাছ কৰিব লাগে, হয় নহয়। তো কি হ'ব, ইয়াত পাৱাৰ আছিল 3 পৰা 1 মাইনাছ কৰিলে 2, এটা পালে আমি এফ ডেশ এক্স। নেক্সট ষ্টেপ যে ক্ৰান্তিক বিন্দু বাহিৰ কৰিব লাগে। তো ক্ৰান্তিক বিন্দু বাহিৰ কৰাৰ কাৰণে এফ ডেশ এক্স ইকুৱেল টু 0 লিখিব লাগে। তো আমি ইয়াত লিখিম এফ ডেশ এক্সৰ মান 3x² ইকুৱেল টু 0। ঠিক আছে, তো x² ইকুৱেল টু কি হ'ব, 0। তো x ইকুৱেল টু আমি কি পালোঁ, 0। ঠিক আছে, তো আমি এক্সৰ মান ইয়াত যিকেইটা পাওঁ সেইটো ল'ব লাগে, আৰু ইয়াৰ প্ৰথমটো আৰু লাষ্টটো মানে -2 আৰু 2 ল'ব লাগিব, হয় নে নহয়। তাৰমানে এক্সৰ মান আমি কি পালোঁ, এটা হ'ল 0, এটা ল'ব লাগিব -2 আৰু এটা ল'ব লাগিব +2। এই তিনিটা মান আমি ক'ত বহাম, এফ অফ এক্সত বহাম। ঠিক আছে, এইটো এটা মান, এইটো এটা মান, আৰু এই তিনিটা মান আমি এফ অফ এক্সত বহাব লাগিব। ঠিক আছে, তো আমি বহাম, প্ৰথমত এফ অফ এক্সটো লিখি লৈছোঁ যে এক্স কিউব। তো প্ৰথমত আমি 0 বহাম, 0 বহালে 0³ ইকুৱেল টু 0 পাম, হয় নহয়। তাৰপিছত -2 বহাম,
যে -2 বহলে -2 কিউব, তো কিমান পাম -8 পাম। যেহেতু এটা অযুগ্ম সংখ্যা আছে, অযুগ্ম থাকলে -2 মাইনাসে থাকে, আর যদি যুগ্ম হয় তাহলে -2 প্লাস হয়ে যায়। ঠিক আছে, তো -8 পাইলো আমি, তাৰপিছত +2 বহাম। 2 বহালে কি পাম চাবা, 2 কিউব, তেনেহ'লে আমি কি পাম 8। তো এই তিনিটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হ'ব, এইটো। তেনেহ'লে ডাঙৰটো কি হ'ব, পৰম গৰিষ্ঠ মান, আৰু এইটো কি হ'ব, সৰু। সৰু কোনটো হ'ব, -8, এইটো হ'ব পৰম লঘিষ্ঠ মান। তেনেহ'লে আমি লিখিম যে x ইকুৱেল টু 2ত f অফ x ৰ পৰম গৰিষ্ঠ মান কিমান পাইছোঁ আমি, 8, হয় নহয়। আৰু x ইকুৱেল টু -2ত f অফ x ৰ পৰম লঘিষ্ঠ মান -8। ঠিক আছে, এইখিনি আমি পালোঁ। তো প্ৰথম নম্বৰটো কমপ্লিট হ'ল। এতিয়া ছেকেণ্ড নম্বৰটো চাবা কি কৈছে। ছেকেণ্ড নম্বৰ কুৱেশ্যন আমাৰ দিয়া আছে যে f অফ x ইকুৱেল টু sin x প্লাছ cos x, য'ত x বিলংছ টু 0, π। ঠিক আছে, তো স্টেপবোৰ ছেম। প্ৰথমত আমি f ডেছ x বাহিৰ কৰিম। তো f ডেছ x বাহিৰ কৰিলে ddx অফ sin x প্লাছ ddx অফ cos x। তো sin x ৰ অবকলজ কৰিলে আমি কি পাম, cos x, আৰু cos x ৰ অবকলজ কৰিলে মাইনাছ sin x। এইখিনি আমি f ডেছ x পালোঁ। ঠিক আছে, নেক্সট স্টেপ, এইখিনি আমি 0 লগত ইকুৱেট কৰিম। তো f ডেছ x ইকুৱেল টু 0, তেনেহ'লে cos x মাইনাছ sin x ইকুৱেল টু 0। তো মাইনাছ ইফালে গ'লে প্লাছ, cos x ইকুৱেল টু কি হ'ব, sin x। দুইফালে আমি cos x এৰে হৰণ কৰিম। তো cos x বাই cos x, sin x বাই cos x। ঠিক আছে, তো cos বাই cos মানে 1, আৰু ইফালে কি হ'ব, sin বাই cos মানে 10x। তো 10x ৰ মান কেতিয়া 1 হয়, 45ত হয়, হয় নে নহয়। তাৰ মানে 10 π/4 ইকুৱেল টু 10x। তো 10 কেঞ্চেল, π/4 থাকিল, x ৰ মান আমি কি পালোঁ, π/4, আৰু আমাৰ অন্তৰাল কি দিয়া আছিল, 0 আৰু π। তেনেহ'লে x ৰ মান আমাৰ কি হ'ব, x ৰ মান হ'ব π/4, তাৰপিছত 0, আৰু এটা হ'ল x ৰ মান π। তো এই তিনিটা মান আমি f অফ x ত বহাই চেক কৰিব লাগিব। ঠিক আছে, তো f অফ x আমাৰ দিয়া আছে sin x প্লাছ cos x। তো প্ৰথমত আমি 0 বহাই চেক কৰিম যে f0 কি হয়। তো sin 0 প্লাছ cos 0, sin 0 ৰ মান কিমান, 0, cos 0 ৰ মান 1, তো ইকুৱেল আমি কি পালোঁ, 1। f0 ৰ মান পালোঁ আমি 1। ঠিক আছে, তাৰপিছত আমি বহাম যে f π/4, তো sin π/4 প্লাছ cos π/4, sin π/4 ৰ মান হ'ল 1/√2 প্লাছ cos π/4 ৰ মান হ'ল 1/√2। তেনেহ'লে যদি লসাগু লওঁ, √2 হ'ব, 1 প্লাছ 1 2 হ'ব। ইয়াক যদি আৰু অলপমান সৰল কৰোঁ, 2 মানে আমি কি লিখিব পাৰিম, √2 ইনটু √2, হয় নে নহয়। 2ৰ ঠাইত আমি কি লিখিব পাৰিম, √2 ইনটু √2, তো √2 কেঞ্চেল, আমি কি পালোঁ, √2। তো f অফ π/4 ৰ ভেলু পালোঁ √2। আৰু এটা আছে আমাৰ পাইৰ মান বহাই চেক কৰিম এতিয়া যে f অফ π। ঠিক আছে, তো sin π প্লাছ cos π। ঠিক আছে, তো sin π এর ভ্যালু কিমান, sin π এর মান হল 0, cos π এর মান হল -1, তো ইকুয়াল টু আমি কি পালো, -1। ঠিক আছে, f অফ π। তো আটাইতকৈ ডাঙৰ কোনটো হল, এটো আমি এটা পালো 1, হয় না, এটা পালো 1, এটা পালো √2, আর এটা কি পালো -1। তো এই তিনটার ভিতরে ডাঙৰ কোনটো হ'ব, √2, কারণ √2 মান 1তকৈ ডাঙৰ, আৰু সৰু কি হ'ব, -1। তো আমি লিখিম এতে কি লিখিম যে x ইকুয়াল টু, একটু ডাঙৰ ক'ত পাইছো, π/4, হয় না, যে π/4 f অফ x ৰ পৰম গৰিষ্ঠ মান √2, আৰু x ইকুয়াল টু পাইত f অফ x ৰ পৰম লঘিষ্ঠ মান
-1 ঠিক আছে একদম সহজ কৰবাত যদি অলপ ডাউট থাকে তোমালোকে কমেন্ট সেকশনত জনাবা মই এই ডাউটখিনি লৈ নেক্সট এটা ভিডিও বনাই দিম ঠিক আছে আৰু যদি বুজি পাইছা বহুত ভাল কথা এটা আমি কোৱেশ্চন নম্বৰ 3 5 3 নম্বৰটো কৰিম চাবা তো 3 নম্বৰত দিয়া আছে f of x = 4x - half x square য'ত x এর মান 2 আৰু 9/2 এর মাজত থাকিব ঠিক আছে তো আমি প্রথম স্টেপ হল অবকলজ করা তো অবকলজ করিম যে 4 টু বাইরে আহিব d/dx x minus half টু বাইরে আহিব অবকলজ হ'ব কার x স্কয়ার ঠিক আছে তো ইয়াত 4 x এর অবকলজ করে আমি 1 পাম তো 4 * 1 4 minus half x স্কয়ার অবকলজ করলে আমি কি পাম twice x ঠিক আছে তো twice x 2 2 ক্যান্সেল তাহলে কি হল 4 f dash x equal to আমি কি পাবো 4 minus x নেক্সট স্টেপ ক্রান্তিক বিন্দু বাহির করা তো f dash x equal to 0 তো 4 minus x equal to 0 এরপর আমি x এর মান কি পাম 4 equal এটা মাইনাস ইকুয়াল হলো প্লাস x এর মান পালো 4 আর ইয়াত আছিল -2 9/2 তাহলে আমি টোটাল x equal to আমি কি পালো এটা পালো 4 তার পিছত লব লাগিব -2 তার পিছত লব লাগিব 9/2 এটা এটা আর এই দুটো লব লাগিব ঠিক আছে এইটা আমি বহাম এতিয়া কত f of x ত বহাম তো f of x লিখি লইছো হাফ x স্কয়ার ঠিক আছে তো প্রথমত আমি 4 বহাই চেক করিম যে f of 4 তো 4 into 4 minus half into 4 square তো ইয়াত হল 16 তো মাইনাস হাফ ইয়াত হবো 4 4 গুণ 16 তো 2 16 মধ্যে যাব 8 বার হয় না তো 16 এর পর 8 মাইনাস করলাম কি পাম 8 তো f4 আমি কি মান পেলো 8 তার পিছত আমি বহাম যে f of -2 ঠিক আছে তো 4 into -2 minus half into -2 স্কয়ার তো -8 minus half -2 কি স্কয়ার করলাম +4 পাম হ্যাঁ না 2 4 এর মধ্যে যাব 2 বার তো -8 -2 ইকুয়াল টু আমি কি মান পাম -10 ঠিক আছে লাস্ট 9/2 বহাই চেক করিম যে f of 9/2 তাহলে 4 into 9/2 minus half into 9/2 হোল স্কয়ার ঠিক আছে 2 4 এর মধ্যে যাব 2 বার 9 2 গুণ 18 মাইনাস হাফ ইনটু 9 9 গুণ 81 2 2 গুণ 4 ঠিক আছে তো এতে এলসিএম লব লাগিব তো 18 মাইনাস 4 2 গুণ 8 ইয়াত হবো 81 ঠিক আছে তো এলসিএম ললে কি হবো এলসিএম হবো 8 তো ইয়াতে গুণ আমি 1 1 8 এর মধ্যে 8 বার 18 8 গুণ কিমান হয় তো 18 8 গুণ হয় 144 মাইনাস 8 8 এর মধ্যে একবার 1 পূরণ 81 81 তো 144 এর পর 81 মাইনাস করব লাগিব তো 14 14 এর পর 1 গলে ও সরি 4 4 এর পর 1 গলে 3 ইয়ার থেকে 14 14 এর পর 8 গলে 6 63 তো 63/8 ঠিক আছে তো এখানে পালো হরণ করলে কি মান হবে সবা যে 8 63 এর মাজত তো 8 8 গুণ 64 হয় তো 7 বার যাব 7 8 গুণ 56 তো বাকি থাকে কি মান 7 দশমিক দিল 8 8 গুণ 64 তো আমি এইখানে ইকুয়াল টু কি লিখব পারিম 7.8 তার মানে সো আমি মান কি কি পালো প্রথম এটা পাইছো রঙা পেনে দেখাই দিছো এটা হল -10 এটা বলো 8 এটা বলো 7 পয়েন্ট সামথিং তার মানে তেনে আটাইতকৈ ডাঙৰ মান কি হ'ব এটো হয় না আৰু সৰু কি হ'ব -10 তেনে আমি লিখিম যে x equal to 4 এতত fx এর মান বা fx এর গরিষ্ঠ মান fx এর গরিষ্ঠ মান কিমান পাইছো আমি 8 আকৌ -2 লঘিষ্ঠ মান পাইছো না যে x equal to -2 fx এর সরি পরম তো লিখা নাই পরম fx এর পরম গরিষ্ঠ মান 8 আৰু এতত fx এর পরম লঘিষ্ঠ মান -10 ঠিক আছে
পরমটো লিখিব লাগিব হয় না আমাক যেহেতু পরম গরিষ্ঠ মান পরম লঘিষ্ঠ মান হইছে তো পরম গরিষ্ঠ মান পাইছো 8 আর পরম লঘিষ্ঠ মান পাইছো -10 তো কোশ্চেন নম্বর 3 কমপ্লিট হল এটা কোশ্চেন নম্বর 4 করিম সবা ঠিক আছে তো কোশ্চেন নম্বর 4 কি দিয়ে আছে সবা কোশ্চেন নম্বর 4 দিয়ে আছে f of x equal to x minus 1 whole square plus 3 যত x belongs to -3, 1 ঠিক আছে এটা আমার কোশ্চেন নম্বর 4 তো একই স্টেপ আমি করিম যে f of x দিয়ে আছে আমার একটু ভাঙি লিখলে কি হবো x স্কয়ার minus twice x plus 1 plus 3 ঠিক আছে ইকুয়াল টু যে x স্কয়ার minus twice x 3 plus 1 4 তো f dash x কি হবো ddx of x স্কয়ার minus 2 to বাইরে আহিব ddx of x plus ddx of 4 x স্কয়ার অবকলন আমি কি পাম twice x minus 2 x এর অবকলন করলে পাম 1 2 into 1 মানে 2 আর 4 টু যেহেতু ধ্রুবক একটু 0 হয়ে যাব হ্যাঁ না তো f dash x equal to আমি এখানে পাবো তো কেন্দ্রিক বিন্দু বাইর করব লাগিব তো f dash x equal to 0 twice x minus 2 equal to 0 তো 2x equal to 2 2 মাইনাস ইফালে গেলে প্লাস x equal to কি হবো 2/2 equal to 1 ঠিক আছে তো x এর মান আমি কি পাবো এটা হল 1 আর এর দিয়ে আছে -3 আর এটা 1 তো এবার ললেই হবে ঠিক আছে এটা আমি কত বহাব লাগিব এই মান কেটা f of x ত বহাব লাগিব ঠিক আছে তো f of x ত বহাম রঙা পেনে লিখিছো যে f of x এটু লিখিম যে x স্কয়ার minus twice x plus 4 ঠিক আছে নাইবা তুমি ইয়াত লিখিলেও হবো একই কথা ইয়াত বহালে যি মান পাবা ইয়াত বহালে একই মান পাবা ঠিক আছে তো প্রথমত আমি কি বহাম 1 বহাম ঠিক আছে x এর মান 1 বহাম তো 1 স্কয়ার minus 2 into 1 2 into 1 plus 4 তার মানে 1 minus 2 plus 4 equal to 4 plus 5 4 plus 1 5 5 minus 2 তাহলে আমি কি পাম 3 f of 1 আমি কি বলো 3 তারপর f of -3 বহাই চেক করিম যে -3 স্কয়ার -2 into -3 plus 4 ঠিক আছে তো আমি কি মান পাম 9 ইয়াত পাম মাইনাস মাইনাস প্লাস 3 2 6 প্লাস 4 তাহলে কি মান পেলাম আমি 19 ঠিক আছে 19 পেলো তো গরিষ্ঠ মান পরম গরিষ্ঠ মান কি হবে এইটো আর পরম লঘিষ্ঠ মান কি হবে এইটো আমি লিখিম যে ইয়াতে লিখিছো এটাকে x equal to -3 এতত f of x এর পরম গরিষ্ঠ মান কিমান পাইছো 19 আর x equal to 1 ত f of x এর পরম লঘিষ্ঠ মান কিমান পাইছো আমি 3 ঠিক আছে এইখিনি তোমালোকে লাস্টত লিখিবা প্রথমত এইখিনি লিখিবা তাৰপিছত এইখিনি লিখিবা তাৰপিছত এইখিনি লিখিবা ঠিক আছে মই এক মানে লপি কৰি লিখিছো তোমালোকে প্ৰথমত এইখিনি লিখি তাৰপিছত এইখিনি লিখিবা শেষত এইটো লিখিবা যে x equal to -3 f of x এর পরম গরিষ্ঠ মান আমি 19 পাইছো x equal to 1 ত পরম লঘিষ্ঠ মান আমি 3 পাইছো কারণ এটু সরু এটু ডাঙর হ্যাঁ না তো এইখিনিতে পাঁচৰ যি চাৰিটা কোৱেশ্চন আছিল কমপ্লিট হল আৰু তো কোৱেশ্চন নম্বৰ 6 চোৱা কি কৈছে যে এটা কোম্পানীৰ গৰিষ্ঠ আয় উলিওৱা য'ত আয় ফলনটো হল তো এটা কোম্পানীৰ গৰিষ্ঠ আয় আমাক বাহিৰ কৰিব লাগে য'ত ফলনটো দিয়া আছে আমাৰ আয়ৰ ফলনটো দিয়া আছে এনেকুৱা ধৰণৰ গৰিষ্ঠ আয় বাহিৰ কৰিবলৈ হলে প্ৰথমত আমাৰ গৰিষ্ঠ বিন্দু বাহিৰ কৰিব লাগিব আৰু সেই গৰিষ্ঠ বিন্দুটো ইয়াত বহাই দিলে আমি কি পাম গৰিষ্ঠ আয় পাম ঠিক আছে তো গরিষ্ঠ বিন্দু কেনেকে বাহির করে প্রথম অবকলজ পরীক্ষা বা দ্বিতীয় অবকলজ পরীক্ষা দ্বারা আমি বাহির কৰিব পাৰিম তো মই কম যে তোমালোকে প্রথমত দ্বিতীয় অবকলজ পরীক্ষা দ্বারা করিবা কারণ দ্বিতীয় অবকলজ পরীক্ষার দ্বারা সহজ হয় ঠিক আছে তো আমাক px দিয়ে আছে 41 - 72x - 18x স্কয়ার তো দ্বিতীয় অবকলজ পরীক্ষার প্রথম স্টেপ কি যে p ড্যাশ x বাহির কৰিব লাগিব হয় না তো এক অবকলজ কৰিব লাগিব 41 যেটো ধ্রুবক এটো কি হৈ যাব লিখে দিছে এটা লাইন যে 41
মাইনাছ 72 বাহিৰত আহিব ডি ডি এক্স অফ এক্স মাইনাছ 18 বাহিৰত আহিব ডি ডি এক্স অফ এক্স স্কোৱাৰ। তো যেহেতু এইটো ধ্ৰুৱক এইটো 0 হৈ যাব মাইনাছ 72 এক্সৰ অবকলজ কৰিলে আমি 1 পাম 1 ইনটু 72 মানে 72 মাইনাছ 18 এক্স স্কোৱাৰৰ অবকলজ কৰিলে টুৱাইছ এক্স। তো পি ডেছ এক্স আমি কি পালোঁ মাইনাছ 72 মাইনাছ 18 দুগুণ 36 এক্স। ঠিক আছে, তো ইয়াৰ পৰা আমি কিবা কমন ল'ব পাৰিম হয়নে নহয়, যে মাইনাছ 36 যদি কমন লওঁ তেনেহ'লে কি থাকিব, ইয়াত থাকিব 2 আৰু ইয়াত থাকিব প্লাছ এক্স হয়নে নহয়। যেহেতু 36টো কমন লৈছোঁ আৰু যেহেতু মাইনাছ লৈছোঁ তেনেহ'লে ইয়াত প্লাছ দিব লাগিব, তেতিয়া মাইনাছে প্লাছে মাইনাছ হ'ব। তো তাৰপিছত ক্ৰান্তিক বিন্দু বাহিৰ কৰিব লাগিব। তো পি ডেছ এক্স ইকুৱেল টু 0 আমি ইয়াত লিখিম যে মাইনাছ 36 2 প্লাছ এক্স ইকুৱেল টু 0 মাইনাছ 36টো পূৰণ হৈ আছে ইফালে গ'লে হৰণ 0 তলত আহিলে 0 পাম, তাৰমানে কি পাম আমি 2 প্লাছ এক্স ইকুৱেল টু 0। তো প্লাছ আছে ইফালে সিফালে গ'লে কি হ'ব মাইনাছ, তাৰমানে কি হ'ব -2। এতিয়া এইটো আমাক দেখাব লাগিব যে এইটো হ'ল গৰিষ্ঠ বিন্দু। কেনেকৈ দেখাম, তো দেখুৱাৰ কাৰণে আমাক ইয়াক আৰু এবাৰ অবকলজ কৰিব লাগিব হয় নহয়, যে পি ডেছ এক্সক আৰু এবাৰ অবকলজ কৰিব লাগিব। তো পি ডাবল ডেছ এক্স ইকুৱেল টু কি হ'ব চাবা, তো পি ডেছ এক্সক যদি আৰু এবাৰ অবকলজ কৰোঁ কি পাম চাবা, যে মাইনাছ 72 আছে ইয়াত লিখি দিছোঁ যে ডি ডি এক্সক মাইনাছটা আগত দি দিলোঁ 72 মাইনাছ 36 ডি ডি এক্সক এক্স। ঠিক আছে, তো এইটো তো 0 হৈ যাব, ইয়াত থাকিব মাইনাছ 36 এক্সৰ অবকলজ কৰিলে আমি 1 পাম, তেনেহ'লে পি ডাবল ডেছ এক্স ইকুৱেল টু আমি কি পালোঁ মাইনাছ 36। এইটো কি হ'ল লেছ দেন না গ্ৰেটাৰ দেন 0, লেছ দেন 0, আৰু লেছ দেন যদি হয় তেনেহ'লে এইটো কি হয় লেছ দেন হ'ল। ঠিক আছে, তো এইটো হ'ল ছেকেণ্ড ষ্টেপ। থাৰ্ড ষ্টেপ হ'ল, তো দ্বিতীয় অবকলজ পৰীক্ষা কি আছিল চাবা, মই প্ৰথম ষ্টেপ আছিল যিটো আমাক যিটো ফলন দিয়া থাকে তাক অবকলজ কৰাৰ পিছত ক্ৰান্তিক বিন্দু বাহিৰ কৰা হয়নে নহয়। তো ক্ৰান্তিক বিন্দু আমি বাহিৰ কৰিলোঁ -2, তাৰপিছত যিটো আমাৰ প্ৰথম অবকলজ কৰি যিটো আমি মান পাইছিলোঁ তাক আৰু এবাৰ অবকলজ কৰা। ঠিক আছে, তো অবকলজ কৰিলোঁ আমি, দ্বিতীয়বাৰ অবকলজ কৰি মান পালোঁ -36। ঠিক আছে, তাৰপিছত যিটো আমি ক্ৰান্তিক বিন্দু পাইছিলোঁ সেইটো ইয়াত বহাব লাগে। তো ইয়াত বহালে আমি কি পাম, যে পি ডাবল ডেছ -2, যিহেতু ইয়াত এক্স নাই তো ইয়াৰ মান কি হ'ব 36 হ'ব, এইটো কি হ'ব লেছ দেন 0। তো যেহেতু আমি লেছ দেন পাইছোঁ, লেছ দেন 0 হ'লে যিটো বিন্দু হয় সেইটো কি হয় গৰিষ্ঠ বিন্দু হয় হয়নে নহয়। এতেকে যেহেতু পি ডাবল ডেছ -2 এইটোৰ মান আমি কি পাইছোঁ লেছ দেন 0, এতেকে এক্স ইকুৱেল টু -2 হ'ল গৰিষ্ঠ বিন্দু। ঠিক আছে, যেহেতু এইটো গৰিষ্ঠ বিন্দু পাইছোঁ, এইটো যদি আমি পি এক্সত বহাওঁ তেনেহ'লে আমি কিমান পাম গৰিষ্ঠ মান পাম হয় নহয়। তো আমি এতিয়া লিখিম যে পি এক্স লিখি লৈছোঁ যে 41 মাইনাছ 72 এক্স মাইনাছ 18 এক্স স্কোৱাৰ। ঠিক আছে, তো আমি এক্সৰ ঠাইত কি বহাব লাগিব -2। তো এক্সৰ ঠাইত আমি -2 বহাম। তো 41 মাইনাছ 72 ইনটু -2 মাইনাছ 18 ইনটু -2 স্কোৱাৰ। ঠিক আছে, তো 41 মাইনাছ প্লাছ 2 দুগুণ 4 7 দুগুণ 14 144 হ'ল। এইটো কি হৈ যাব প্লাছ হৈ যাব, তো প্লাছে মাইনাছে মাইনাছ 18 ইনটু 4। ঠিক আছে, তো এই দুটা প্লাছ কৰিলে আমি কি পাম 1 প্লাছ 4 5, 4 প্লাছ 4 8 185, আৰু 18 4 গুণ কিমান 18 4 গুণ 72, 8 4 গুণ 32 2 3 4 গুণ 4 7 72। তো 185 পৰা 72 গ'লে কিমান হ'ব 3, 18 পৰা 7 গ'লে 1 113 হয়নে নহয়। তো পি -2 ইকুৱেল টু আমি কিমান পালোঁ 113। এইটো কি হ'ব গৰিষ্ঠ মান বা গৰিষ্ঠ আয়। ঠিক আছে, এতেকে নির্ণয় গরিষ্ঠ আয় ইকুয়াল টু কিমান পালাম আমি 113। ঠিক আছে, বুজি পালা। তো মই এটা হোৱাটছআপ নাম্বাৰ দিছোঁ তোমালোকক, সেই হোৱাটছআপ নাম্বাৰত তোমালোকে মেছেজ কৰিবা, হাই দিবা বা নিজৰ নাম লিখি ক'ত ঘৰ সেইখিনি লিখি পঠাই দিবা। মই এটা হোৱাটছআপ গ্ৰুপ খুলিম, তাত কি কৰিম যে যিখিনি মই ক্লাছত শিকাওঁ সেইখিনি হোৱাটছআপ গ্ৰুপত নোটছ আকাৰে দি দিম, তেতিয়া তোমালোকৰ সুবিধা হ'ব। ঠিক আছে।
তো আজি এইখিনিতে আমি সামৰিছোঁ। নেক্সট ক্লাছত আমি কুৱেশ্যন নম্বৰ 7ৰ পৰা আলোচনা কৰিম। আৰু যিসকলে মোৰ চেনেলত নতুন আহিছা বা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকলৈ মোৰ অনুৰোধ থাকিল যে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ লগত বেছিকৈ শ্বেয়াৰ কৰিবা। ঠিক আছে, ভালকৈ পঢ়িবা। আজি ইমানতে সামৰিছোঁ। থেংক ইউ।